পাৰিলো অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম 7 অক্টোবৰত প্ৰদান কৰিব অৰুণোদয় আঁচনি টকা এই কথা ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে সেই মন্তব্যখিনি আপুনি এই ভিডিওটোৰ মাধ্যমেৰে জানিব পাৰিব বা আপোনালোকে কিমানকৈ টকা পাব কিমান মহিলাক টকা দিব সেই সম্পৰ্কে ডিটেইলছত হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াইছে মন্তব্যখিনি এই ভিডিওটোত মই জনাম বা আপুনি ভিডিওটোত শুনিব পাৰিব তেওঁ কি মন্তব্য ৰাখিছে ভিডিওটোলৈ যোৱাৰ আগতে আগবঢ়াৰ আগতে সৰু এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশনটো ক্লিক কৰি দিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিওৱে আপুনি পোনপ্ৰথমে লাভ কৰিব এতিয়া বন্ধু বান্ধৱীসকল হিমন্ত বিশ্ব শৰ্মাই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভৰ জৰিয়তে কি মন্তব্য কৰিছিল সেই মন্তব্যখিনি আপুনি শুনিব পাৰিব তেতিয়া অৰুণোদয় আঁচনি টকা আপোনালোকৰ কিমানকৈ দিব বা কেতিয়াকৈ প্ৰদান কৰিব সকলোখিনি ক্লিয়াৰিফিকেশন এই ভিডিওটোৰ মাধ্যমেৰে তেওঁ কোৱা কথাখিনিৰ মাধ্যমেৰে জানিব পাৰিব আহক হিমন্ত বিশ্ব শৰ্মাৰ কথাখিনি শুনি লওঁ বন্ধু বান্ধৱীসকল শ্ৰদ্ধাৰ ৰাইজ আৰু কেইটামান কথা মই আপোনালোকক ক'ব খুজিছো অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াওঁ যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয়ৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলো তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলো কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলো অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছো 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আইমাতৃয়ে লাভ কৰিব নিশ্চয় বন্ধু বান্ধৱীসকল আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ কথাখিনি শুনিলে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিলে যে তেওঁ প্ৰথম অৱস্থাত 17 ছেপ্টেম্বৰত দিয়া কথা আছিল দিব নোৱাৰিলে আৰু 25 ছেপ্টেম্বৰত দিয়া কথা আছিল তেওঁলোকে 25 ছেপ্টেম্বৰ অসমৰ পৰিস্থিতিৰ কাৰণে দিব নোৱাৰিলো বুলি কৈছে আকৌ তেওঁলোকে লৈ গলগৈ কেতিয়ালৈ লৈ গলগে 7 অক্টোবৰলৈকে লৈ গল নিশ্চিতভাৱে তেওঁলোকে 7 অক্টোবৰত টকাখিনি দিয়াৰ কথা কৈছে এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই নিশ্চয় যিহেতু হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আপোনালোকক 7 অক্টোবৰত টকাখিনি দিব বা প্ৰদান কৰিব আপোনালোকে নিশ্চয় লাভ কৰিব যদিহে আপোনাৰ লিষ্টত নাম আছে যদিহে আপোনালৈ মুখ্যমন্ত্ৰীৰ চিঠি আহিছে বা আপোনাৰ একাউণ্টত 1 रुपीस ক্ৰেডিট হৈছে নিশ্চয় আপুনি লাভ কৰিবলৈ সক্ষম হ'ব আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যদি আপোনালোকৰ 1 रुपीस টো ক্ৰেডিট হোৱা নাই বা আপোনাৰ একাউণ্টত সোমোৱা নাই তেন্তে আপুনি চিন্তা কৰিব নালাগে যদিহে আপোনাৰ লিষ্টত নাম আছে বেংকৰ কিবা খেলিমেলিৰ কাৰণে বা মোবাইল নাম্বাৰ লিংক নথকাৰ কাৰণে আপোনাৰ মেছেজ নাহিব পাৰে অথবা বেংকৰ সৈতে কিবা সাৰ্ভাৰ প্ৰবলেমৰ কাৰণে আপোনালৈ মেছেজ নাহিব পাৰে মই আপোনাক সুন্দৰকৈ জনালো হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল আপোনালোকে নিশ্চয় গম পালে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কেইদিনমান ধৈৰ্য ধৰক অপেক্ষা কৰক 30 লাখ মহিলা অপেক্ষাৰে বাচ্চাই আছে তেওঁলোকে নিশ্চয় পাবৰ বাবে সক্ষম হ'ব আপোনালোকে চিন্তা কৰিব নালাগে বান্ধৱীসকল আজি সৰু এটা ইনফৰমেশন দিবৰ বাবে যত্ন কৰিলো এই ভিডিওটোৰ জৰিয়তে যদি ভিডিওটো ভাল পালে প্লিজ এটা লাইক কৰিব আৰু 10 জন উপকৃত হোৱাকৈ ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়াহে আপোনাৰ লগতো আৰু 10 জন উপকৃত হ'ব যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ